হিন্দু নাম লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে সেইকাৰণে এবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে কিয় দেখা নাপালে কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্যাডো একাউণ্ট লৈ চলি আছে সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্যাডো একাউণ্ট চলাই আছে সেইকাৰণে মানুহে কাৰে ছ'চিয়েল মিডিয়াত ইমান কৰিলি ফিল্ডত একো নাই আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না 50% মানুহ শ্যাডো নামত চলি আছে নাম এটা টাইটেল এটা বেলেগ বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব এটা অসম বহুত আগবাঢ়ি গ'ল মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছো কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে যিমান মানুহ বাহিৰৰ পৰা আহিব দিল্লীৰ পৰা আহিব সবটো হিন্দী ভাষী হ'ব হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি যিমান অফিচাৰ আহিব এইটো হিন্দী ভাষী আহিব আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে সেইটো কম্পিটিশ্যন কৰিব লাগে না প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল এইটো হৈছে হিন্দী ভাষী আহে ইয়াত হিন্দী ভাষী গালি পাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাম ইয়াত কথা পতাৰ লগে লগে মই চিফ সেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ চবেইতো হিন্দী ভাষী